নমস্কাৰ ওপৰত আমাৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা অৱশেষত ডক্টৰ সংগীতা ৱালিলৰ চূড়ান্ত অভিযোগনামা দাখিল কৰা হৈছে আদালতত দাখিল হৈছে ডক্টৰৰ দম্পতীৰ শিশু নিৰ্যাতন গোচৰৰ চূড়ান্ত চাৰ্জশ্বীট মহানগৰ আৰক্ষীয়ে দাখিল কৰিছে গোচৰৰ চাৰ্জশ্বীট মহানগৰী সিজিএম আদালতত দাখিল কৰা হৈছে চাৰ্জশ্বীটত 5জন অভিযুক্তৰ নাম উল্লেখ কৰা হৈছে চাৰ্জশ্বীটত আছে ডক্টৰ সংগীতা দত্ত ৱালিলুল ইছলাম উৎপলা বসু আৰু ব্যক্তিগত সহায়িকাকো অভিযুক্ত কৰা হৈছে চাৰ্জশ্বীটত IPC 307 325 326 341 506 307 ধাৰাত গোচৰ ৰুজু কৰা হৈছে 201/2023 নম্বৰত পল্টন বজাৰ আৰক্ষীত ৰুজু হৈছিল গোচৰ 9টাকৈ জামিনবিহীন ধাৰাত ৰুজু গোচৰ কৰিছে আৰক্ষীয়ে তুলনীয়া সন্তানক বৰ্বৰ নিৰ্যাতন চলাইছিল চিকিৎসক দম্পতীয়ে পূৰ্বেও পক্সো আদালতত চাৰ্জশ্বীট দাখিল কৰিছিল আৰক্ষীয়ে সম্প্ৰতি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী ডক্টৰ দম্পতী পূৰ্বে কেইবাবাৰো জামিন নাকচ হৈছিল ডক্টৰ সংগীতা ৱালিলৰ ইতিমধ্যে পক্সো আদালতত আনটো গোচৰৰ চাৰ্জশ্বীট দাখিল আৰক্ষীৰ দক্ষিণ হালমাৰাত তাকিমাৰীত গুলিচালনাৰ ঘটনা আৰক্ষীক আক্ৰমণ চুৰাং গৰু ব্যৱসায়ৰ চুৰাং গৰু মাফিয়াই আক্ৰমণ কৰে আৰক্ষীক গো মাফিয়া আক্ৰমণত আহত হৈছে এজন আৰক্ষী কনিষ্টবল আৰক্ষীয়ে চুৰাং গৰুৰ বিৰুদ্ধে চলাইছিল অভিযান আৰক্ষীৰ অভিযানত জব্দ হৈছে 21টা চুৰাং গৰুৰ লগতে আছিল কেইবাটাও মহ আহত আৰক্ষী কনিষ্টবলজনৰ নাম হৈছে দীনদয়াল শৰ্মা প্ৰায় 1.5 শতাধিক গো মাফিয়া একেলগে আক্ৰমণ কৰে জব্দ কৰা গোধনসমূহ আৰক্ষীৰ পৰা কাঢ়ি নিয়ে গো মাফিয়াৰ পৰা ৰক্ষা পাবলৈ আৰক্ষীৰ সৈন্যলৈ গুলিচালনা গো মাফিয়াইও আৰক্ষীৰ গুলিচালনা কৰাৰ কথা জানিব পৰা গৈছে ঘটনাস্থলীৰ পৰা সাইনাল হক নামৰ এটা গো মাফিয়াক আটক কৰিছে আৰক্ষীয়ে গো মাফিয়াক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে এজন গো মাফিয়াক আটক কৰিছে আৰু যেতিয়া অভিযান অব্যাহত ৰাখিছিলে গো মাফিয়া আৰক্ষীলে গুলিচালনা কৰা বুলি জানিব পৰা গৈছে গো মাফিয়াৰ পৰা ৰক্ষা পাবলৈ আৰক্ষীয়ে সৈন্যলৈ গুলিচালনা কৰিব লগা হৈছিল গো মাফিয়া আৰক্ষীলৈ গুলিচালনা কৰাৰ কথা জানিব পৰা গৈছে ঘটনাস্থলীৰ পৰা ইতিমধ্যে সাইনাল হক নামৰ এজন গো মাফিয়াক আটক কৰিছে আৰক্ষীয়ে আহত হৈছে এজন কনিষ্টবলজনৰ নাম হৈছে দীনদয়াল শৰ্মা প্ৰায় 1.5 শতাধিক গো মাফিয়াই কৰিছিল একেলগে আক্ৰমণ ঘটনা সন্দৰ্ভত আমাক সবিশেষ জনাব শাহজাহান আলী আপোনাৰ পৰা ঘটনা সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছো হয় প্ৰিয়ংকা দক্ষিণ হালমা মানকাছৰ জিলাৰ যি দক্ষিণ হালমা আৰক্ষী আছে আৰক্ষীত কিন্তু চোৰাং গৰু ব্যৱসায়ী আক্ৰমণ কৰা পৰিলক্ষিত হৈছে দক্ষিণ শালমাৰা থানা এলেকাৰ টাকিমাৰী সংঘটিত হৈছে গুলিচালনাৰ ঘটনা পূবতে নিশা দক্ষিণ হালমাৰা আৰক্ষীয়ে কিন্তু গৌৰ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলা পৰিলক্ষিত হৈছে অভিযান চলাৰ পিছতে কিন্তু দেখা হৈছে যে যি গৰু সৰবৰাহকাৰী আছে গৰু সৰবৰাহকাৰীয়ে কিন্তু ওলটাই কিন্তু দক্ষিণ হালমাৰা কেইজন আছিল ইতিমধ্যে এজনক আটক কৰিবলৈ সক্ষম হৈছে কেইজন আছিল প্ৰায় 20-25 জনীয়া এটা গ্ৰুপ আছিলে গো মাফিয়া প্ৰায় গো মাফিয়া কেইটা জানিব পৰা মতে মেঘালয় ৰাজ্যৰ পৰা আহিছিলে বাংলাদেশলৈ গৰু সৰবৰাহ কৰা আৰু গৰু সৰবৰাহ কৰাৰ সময়তে দেখা গৈছে যে পুৱতি নিশা ওলটাই কিন্তু আক্ৰমণ কৰি গুলিচালনা কৰি গো মাফিয়া 21টাকৈ গৰু জব্দ কৰি লৈ যোৱা পৰিলক্ষিত হৈছে প্ৰিয়ংকা হয় ইতিমধ্যে এজনক আটক কৰিছে নহয় জানো হয় প্ৰিয়ংকা জানিব পৰা মতে এজনক আটক কৰিছে আটকাধীন গো মাফিয়াজন হৈছে সাইনাল হক টাকিমাৰী বুলি জানিব পৰা গৈছে ঘটনা হয় পুৱতি নিশা প্ৰায় 3 বজাত সংঘটিত হৈছে এনেদৰে ঘটনা পুৱতি নিশাতে দক্ষিণ আৰক্ষীৰ দলে এটা কিন্তু গো মাফিয়া সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাইছিল আৰু অভিযান কালতে দেখা গৈছে যে প্ৰায় 21টাকৈ মহ আৰু গৰু জব্দ কৰিছিলে আৰক্ষীয়ে আৰু আৰক্ষী জব্দ কৰাৰ পিছতে গো মাফিয়া আক্ৰমণ কৰি ওলটাই গৰু আৰু মহ কেইটা ছিনতাই কৰি লৈ যোৱাৰ পিছতে দেখা গৈছে যে আৰক্ষীৰ এজন কনিষ্টবল দীনদয়াল শৰ্মা নামৰ এজন আৰক্ষীয়ে কিন্তু ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে বুলি আমি জানিব পাৰিছো আঘাতপ্ৰাপ্ত কৰাৰ পিছতে ওলটাই গো মাফিয়াতে ওপৰলৈ গুলিচালনা কৰে আৰু গুলিচালনা কৰাৰ পিছতে আকৌ মেঘালয়ৰ যি আমবাৰী আছে আমবাৰীত আৰক্ষীক আক্ৰমণ কৰাৰ পিছত কিন্তু গো মাফিয়া কেইটা পলাই যাবলৈ সক্ষম হয় তাৰে ভিতৰত যোনটো অভিযুক্ত যি সাইনাল হক আছিলে সাইনাল হকক টাকিমাৰীৰ পৰা দক্ষিণ হালমাৰ আৰক্ষীয়ে আটক কৰি ইতিমধ্যে সোধা পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে প্ৰিয়ংকা হয় ধন্যবাদ জনাইছো শাহজাহান এই মুহূৰ্তত আপোনাক
লখিমপুৰৰ খেলমাটি থানাৰ এছআইক নিলম্বন কৰা হৈছে এছআই দীপাংকৰ চাংমাইক নিলম্বন কৰা হৈছে এক্স হেণ্ডেল যোগে জনাইছে ডিজিপি জেপি সিঙে খেলমাটি থানাত আসামীৰ মৃত্যুৰ পিছতে এই সিদ্ধান্ত উত্তৰ মণ্ডলৰ ডিআইজিক তাৎক্ষণিকভাৱে খেলমাটিলৈ যোৱাৰো নিৰ্দেশ দিয়া হৈছে বৈৰাম দেউৰী অনিল বৰা নামৰ দুজন কনিষ্টবলকো নিলম্বন কৰা হৈছে লখিমপুৰ খেলমাটি থানাত উত্তপ্ত পৰিস্থিতি আৰক্ষী জিম্মাত আসামীৰ মৃত্যু কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে পৰিস্থিতি উত্তেজিত ৰাইজে খেলমাটি থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ঘটনাস্থলীত আৰক্ষীৰ বাহনলৈ শিলগুটি নিক্ষেপ কৰিছিল প্ৰতিবাদকাৰী দলে আৰক্ষী বাহন ভাঙি লণ্ডভণ্ড কৰিছিল ঘটনাস্থলীত আহত হৈছে কেইবাজনো সাংবাদিকো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হয় খেলমাটি থানাৰ ভিতৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল আসামী আৰু তাৰ পিছতে এনেদৰে উত্তপ্ত হৈ পৰে পৰিস্থিতি মৃত আসামীটো লখিমপুৰৰ পশ্চিম চানমাৰী আশৰাফুল আলী আশৰাফুলক থানালৈ মাতি পঠিয়াইছিল আৰক্ষীয়ে মোবাইল চুৰি কেন্দ্ৰ কৰি থানালৈ মাতিছিল আশৰাফুল আলীৰ মোবাইল চুৰি গেংটোৰ আছিল লিডাৰ আৰু থানাৰ ভিতৰতে অসুস্থ হৈ মজিয়াত ঢলি পৰে আশৰাফুল মৃত আশৰাফুলৰ শৰীৰত আঘাতৰ চিন থকা বুলি পৰিয়ালৰ লোকে দাবী কৰিছে ঘটনাস্থলীত মোতায়েন কৰিছে আৰক্ষী আৰু চিআৰপিএফৰ দল ঘটনাস্থলীৰ পৰা দুজনক আটক কৰিছে আৰক্ষীয়ে North Lakhimpur Police Station case number 41/24 under section 457 or 380 IPC. এই কেছটোৰ সংক্ৰান্তত আমি যোৱাকালি 5 জন আসামী পূব চানমাৰী আৰু পশ্চিম চানমাৰী অঞ্চলৰ পৰা খেলমাটি আউটপোষ্টৰ ষ্টাফে খেলমাটি আউটপোষ্টলৈ লৈ আহিছিলে 11টা মান বাজিছিলে আৰু 11:20 মান বজাত যেতিয়া মানে পাৰ্টিটো আমাৰ ৰেডি হৈছিলে বঙালমৰা যাবৰ কাৰণে কাৰণ তাত আৰু এটা লেপটপ ৰিকভাৰী হোৱাৰ কথা আছিল সেই সময়তে বেঞ্চত বহি থকা আৰছাফ আলী নামৰ যিজন আসামী আছিল তেখেত আগৰ ফালে ঢলি পৰে মানে লকাপত নহয় বেঞ্চত তেওঁলোকক জাষ্ট আনি বহোৱা হৈছিল কাৰণ আৰু ৰিকভাৰী আছিল অলৰেডি মোবাইল ৰিকভাৰী হৈছিল ষ্টলেন মোবাইল আৰু যেটো ষ্টলেন লেপটপ আছিল সেইটো বঙালমৰাৰ পৰা ৰিকভাৰী হোৱা কথা আছিল তো সেই যুঁজাটো চলাই থকা সময়তে তেখেত তাত ঢলি পৰে আৰু ঢলি পৰাৰ লগে লগে তেখেতক LMCSলৈ লৈ যোৱা হয় চিকিৎসাৰ বাবে কিন্তু তাত যে ডক্টৰে চিকিৎসাৰ সময়ত তেওঁক ব্ৰড ডেড বুলি ডিক্লেয়াৰ কৰে আৰু এই সংক্ৰান্তত ইতিমধ্যে আমাৰ সন্মানীয় ডিজিপি মহোদয় খেলমাটি আউটপোষ্টৰ যিজন চেণ্ট্ৰি ডিউটিত আছিলে বৈৰাম দেউৰী বুলি তেখেত আৰু SI দীপাংকৰ চাংমাই দুয়োকে তাৎক্ষণিকভাৱে নিলম্বিত কৰিছে আৰু এই গোটেই সমগ্ৰ ঘটনাটোৰ তদন্তৰ বাবে এজন উচ্চ পৰ্যায়ৰ বিষয়া এডিশ্যনেল SP ৰেংকৰ অফিচাৰ এজনক হয় তেখেতক ইনকুৱাৰীৰ বাবে দায়িত্ব দিয়া হৈছে আৰু মেজিষ্ট্ৰেটৰ দ্বাৰা ইনকুৱেষ্ট কৰা হৈ আছে আৰু এটা পেনেল অফ ডক্টৰ্ছ মানে বোৰ্ড অফ ডক্টৰ্ছৰ দ্বাৰা ভিডিঅ'গ্ৰাফি আণ্ডাৰত পষ্টমৰ্টম এক্সামিনেশ্যনটো কৰা হ'ব ৰাজ্যত আৰক্ষী জিম্মাত থকা বন্দীৰ মৃত্যুৰ ঘটনা পূৰ্বে সংঘটিত হৈছে বিগত 5 বছৰৰ তথ্য অনুসৰি আৰক্ষী জিম্মাত বহুকেইজনৰ বন্দীৰ আসামীৰ মৃত্যু হোৱা গোচৰ ৰুজু হৈছে থানাই ইয়াৰ ভিতৰতে 2018 পৰা 19 চনত আৰক্ষী জিম্মাত মৃত্যু হোৱা সম্পৰ্কত ৰুজু হৈছিল 5টাকৈ গোচৰ 2019-20 বৰ্ষত 2টা গোচৰ 2020-21 বৰ্ষত আৰক্ষী জিম্মাত মৃত্যু হোৱা এটা গোচৰ আৰু 2020-21 চনত হ্ৰাস পাইছিল এনে ঘটনা কিন্তু পুনৰ 21-22 বৰ্ষত আৰক্ষী জিম্মাত মৃত্যু হোৱা সম্পৰ্কত 9টা গোচৰ ৰুজু হৈছে একেদৰে 2022-23 বৰ্ষত বৃদ্ধি পাই 11টা হৈছেগৈ শেহতীয়াকৈ লখিমপুৰ খেলমাটিৰ উপৰিও বৰপেটাটো কিছুদিন পূৰ্বে আৰক্ষী জিম্মাত থকা অৱস্থাত আত্মহত্যা কৰিছিল এজন বন্দীয়ে আমি পুনপটীয়াকৈ সংযুক্ত হৈছো আমাৰ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে সঞ্জীৱ আপোনাৰ ওচৰলৈ আহিছো হয় প্ৰিয়ংকা এতিয়াও চেপা উত্তেজনা বিৰাজ কৰি আছে যেহেতু খেলমাটি থানাৰ সন্মুখত যি পৰিৱেশ পুৱাৰ ভাগত সৃষ্টি হ'ল এই পৰিৱেশৰ যি উত্তেজনা এতিয়াও খাম কটা নাই বহু লোক এতিয়াও আচলতে সেই উত্তেজনাৰ বশৱৰ্তী হৈ আছে যেহেতু সন্মুখৰ পৰা শিলগুটি নিক্ষেপ কৰি আছে ইফালে আৰক্ষীয়ে শূন্যলৈ গুলী চলাই আছে যিটো পৰিৱেশ আচলতে অৰাজক পৰিৱেশ বুলি ক'ব লাগিব এটা বিভীষিকাময় পৰিৱেশ সেই পৰিৱেশ এতিয়াও খাম কটা নাই মই বৰ্তমান খেলমাটি থানাৰ সন্মুখতে আছোঁ আৰু মই ভিতৰ চোৱালৈ যাবলৈ যত্ন কৰিম যিহেতু ইয়াৰ ভিতৰত যি সংগঠন আছে
সংখ্যালঘুসকলৰ যি সংগঠন আমচুৰ কিছু কৰ্মীয়ে ভিতৰত থানাৰ ভিতৰত তেওঁলোকে হয়তো কিবা কথা বা তেওঁলোকক মাতি পঠিয়াইছে। গোটেই সমগ্ৰ কথাখিনি মই জানিবলৈ যত্ন কৰিম। আৰু এতিয়ালৈকে আমাৰ হাতত থকা গোপন তথ্য অনুসৰি যে যি আৰছফ আলী আচলতে কোনো ধৰণৰ বাহ্যিক তেখেতৰ শৰীৰত কোনো ধৰণৰ আঘাত নাছিলে আৰু আৰছফ আলীৰ মৃত্যু হৈছিলে কোনো হয়তো ৰোগত মৃত্যু হ'ব পাৰে। সেই কথাটো ইতিমধ্যে স্পষ্ট হৈছে, যিহেতু আমি চিকিৎসকৰ লগত গোপনে যোগাযোগ কৰিছিলোঁ। মই দেখুৱাই আছোঁ থানাৰ ভিতৰৰ দৃশ্য। ইয়াত আমচুৰ যিসকল কৰ্মী আছে তেওঁলোক ভিতৰত কিছু আলোচনা কৰি আছে। তাৰপিছত ওলাই অহাৰ পিছত আমি কথা পতাৰ যত্ন কৰিম। আৰু এইখন থানাৰ ভিতৰতে আৰছফ আলীৰ মৃত্যু হৈছিলে বুলি ইতিমধ্যে দাবী কৰা হৈছে যে আৰক্ষীয়ে সোধপোছ কৰি থকা অৱস্থাতে বেঞ্চ এখনত বহি আছিল আৰু বেঞ্চখনৰ পৰা ঢলি পৰিছিলে। ঢলি পৰাৰ পিছত তাৎক্ষণিকভাৱে যদিওবা লখিমপুৰ মেডিকেল কলেজ হস্পিটেললৈ নিয়া হৈছিলে, তাতে তেওঁ চিকিৎসকে মৃত ঘোষণা কৰিছিলে। আৰু এতিয়ালৈকে পৰিয়ালে দাবী কৰিছে যে আৰছফ আলীক আৰক্ষীয়ে অত্যাচাৰ কৰি হত্যা কৰিছিল। আচলতে সেইটো প্ৰমাণ হোৱা নাই। প্ৰাথমিক পৰ্যায়ত আমি যি গম পাইছোঁ আৰু চিকিৎসকৰ লগত যোগাযোগ কৰিছোঁ, আৰছফ আলীৰ গাত কোনো ধৰণৰ বাহ্যিক আঘাতৰ চিন নাছিলে। তাৰ পৰা এটা কথা প্ৰমাণ কৰিব পাৰি, এটা কথা প্ৰমাণ হৈছে প্ৰাথমিক পৰ্যায়ত যে আৰক্ষী অত্যাচাৰত আচলতে আৰছফ আলীৰ মৃত্যু হোৱা নাছিলে। সেই কথাটো আমি গোপনে গম পাইছোঁ আৰু আমি পোনপ্ৰথমবাৰৰ কাৰণে আমাৰ দৰ্শকৰ কাৰণে আমি প্ৰকাশ কৰিছোঁ। ইয়াৰ পিছত হয়তো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন যেতিয়া প্ৰকাশ কৰিব আৰক্ষীয়ে বা চিকিৎসকসকলে, তেতিয়া হয়তো আৰু কথা স্পষ্ট হৈ পৰিব। আৰু সমগ্ৰ বিষয়টো বিশ্বনাথ চাৰিআলিৰ অতিৰিক্ত আৰক্ষী অধীক্ষকজনে ইতিমধ্যে তদন্ত কৰি আছে, কোনো ধৰণৰ সুৰুঙা থাকিবলৈ নিদিয়ে। আৰু এইখন থানাত, এই খেলমাটি থানাত যিগৰাকী আই চি আছিলে দীপাংকৰ চাংমাই, লগতে দুজনকৈ আৰক্ষী কনষ্টেবলক ইতিমধ্যে নিলম্বন কৰিছে। সেই কথাটো আমি বাৰম্বাৰ কৈ আছোঁ। অৰ্থাৎ আৰক্ষীৰ তৰফৰ পৰা যি তদন্ত প্ৰক্ৰিয়া, এই ঘটনাটো থানাৰ ভিতৰতে এগৰাকী অভিযুক্ত মৃত্যু হোৱাৰ ঘটনাটো যেনেদৰে তদন্ত কৰিব লাগে আৰক্ষীৰ ফালৰ পৰা সেয়া কৰি আছে। কিন্তু তাৰ পিছত পৰিস্থিতি, একাংশ লোকে দুষ্কৃতিকাৰীয়ে যি সূচনা কৰিলে, শিলগুটি নিক্ষেপ কৰিলে, আৰক্ষীক আক্ৰমণ কৰিলে, সাংবাদিকক আক্ৰমণ কৰিলে, থানাখন ভাঙি, এই থানাখন আচলতে এদল মানুহ সোমাই এই থানাখন ভাঙি দিয়াৰ যত্ন কৰিছিলে। হুৰে এই থানাখনৰ ভিতৰলৈ মানুহ সোমাই আহিছিলে। আৰু ইয়াত থকা কৰ্তব্যৰত যিসকল আৰক্ষী তেওঁলোক পলাবলৈ বাধ্য হৈ গৈছিলে। তেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছিলে, যিহেতু ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ নিৰ্দেশ পোৱাৰ পিছতহে আৰক্ষীয়ে যিকোনো ধৰণৰ পদক্ষেপ ল'ব পাৰে, তেনেকুৱা ধৰণৰ নিৰ্দেশ নাছিলে। গতিকে আৰক্ষীয়ে আত্মৰক্ষা কৰিবলৈ এইখন থানাৰ পৰা পলাবলগীয়া পৰিৱেশ সৃষ্টি হৈছিলে। তেনেকুৱাই উদণ্ড কিছুমান আহি এই থানাখন আচলতে ঘেৰাও কৰাৰ নামত থানাখন ভাঙি পেলোৱাৰ যত্ন কৰা হৈছিল খেলমাটি থানা। আৰু সেই পৰিৱেশৰ পিছত এই উত্তেজিত লোকসকলক ছত্ৰভংগ দিয়াবলৈ, দুষ্কৃতিকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে তিনিজাৰিকৈ শূন্যলৈ গুলী নিক্ষেপ কৰিবলগা হৈছিলে। তাৰপিছত পৰিস্থিতি কিছু খাম কাটিছে। তাৰপিছতে কিন্তু প্ৰিয়ংকা এটা কথা ক'ব লাগিব, যে চেপা উত্তেজনা এই খেলমাটি থানাৰ আশে পাশে থকা যি অঞ্চল তাৰ পৰা দূৰ হোৱা নাই। ইয়াত আমি যিসকল আৰক্ষী লোক আছে তেওঁলোক এতিয়াও তেওঁলোকে তদন্ত প্ৰক্ৰিয়াত সহায় কৰি আছে, বা তেওঁলোকে ইয়াত আকৌ হ'ব পৰা যিকোনো পৰিৱেশ সম্পৰ্কে সাজু হৈ আছে। মই যদি সম্ভৱ হয় আমচুৰ যিসকল নেতা আছে তেওঁলোক আচলতে ভিতৰত আছে, এই মুহূৰ্তত তেওঁলোকৰ লগত আমি পৰৱৰ্তী সময়ত কথা পাতিবলৈ যত্ন কৰিম। আৰু এটা কথা আৰক্ষীয়ে বাৰম্বাৰ যত্ন কৰিছে যে এটা যিটো বেলেঞ্চ সেইটো ৰক্ষা কৰি, ভাৰসাম্য ৰক্ষা কৰি তদন্ত প্ৰক্ৰিয়া আগবঢ়াবলৈ যত্ন কৰিছে। যিহেতু ইতিমধ্যে থানাত কৰ্তব্য অৱস্থাত থকা তিনিজনকৈ আৰক্ষীক ইতিমধ্যে নিলম্বন কৰিছে। তাৰপিছত যিসকলে শিলগুটি নিক্ষেপৰ নেতৃত্ব লৈছিলে তাৰে দুজনক ইতিমধ্যে আটক কৰা হৈছে। আৰু তেওঁলোকক সোধপোছৰ ভিত্তিত আৰু কোনে শিলগুটি নিক্ষেপ কৰিছিলে সেয়া হয়তো ওলাই পৰিব। কিন্তু প্ৰিয়ংকা, ডাঙৰ ঘটনা, এই ঘটনাটোত আৰক্ষীৰ গালৈ শিলগুটি নিক্ষেপ কৰিবলৈ, থানা ভাঙি পেলাবৰ কাৰণে, আৰক্ষী গাড়ীলৈ শিলগুটি মাৰি গাড়ী ভাঙিবৰ কাৰণে কিন্তু কণ কিছু শিশু নিযুক্ত কৰা হৈছিলে। আচৰিত ঘটনা। আমাৰ হাতত ভিজুৱেলছ আছে, আমি ভিজুৱেলছ দেখুৱাম। কণ শিশু জড়িত হৈ পৰিছিলে। আপোনাৰ লগত কথা পাতিম। আকৌ আহিছোঁ যে চাওক, আৰক্ষী গালৈ শিলগুটি দলিওৱা আমি যি ভিজুৱেলছ পাইছোঁ তাত সৰু ল'ৰা ছোৱালী জড়িত হৈছিলে। অতি উদ্বেগজনক বিষয় সেইটো। আৰক্ষীৰ প্ৰতি, ব্যৱস্থাৰ প্ৰতি আস্থা নাইকিয়া হৈ যাব নেকি এটা সময়ত সেই সৰু ল'ৰা ছোৱালীবিলাকক এই কামবোৰ কৰিব লৈছিলে। আমাৰ হাতত ভিজুৱেলছ আছে। হয় চাওক, যোৱাকালি হৈ যোৱা যিটো এই থানাখনতে যিটো ঘটনা হৈ গৈছে তাক আমি প্ৰথমতে নিন্দা জনাইছোঁ। আৰু যিসকল দুষ্কৃতিকাৰী আজিৰ এই পৰিস্থিতি এটা সৃষ্টি কৰিলে, ইয়াত অপ্ৰীতিকৰ যি পৰিস্থিতিৰ সৃষ্টি কৰিলে তাৰ ফুটেজসকল আপোনালোকৰ লগতো আছে, হয়তো ইয়াৰ CCTV কেমেৰাটো আছে। যিসকল দুষ্কৃতিকাৰীয়ে এই সৰু ল'ৰা ছোৱালীক উঠাই নি পেলাই এনেকুৱা এটা ব্যৱস্থা কৰিবলৈ সৃষ্টি কৰিছে, সেইসকলক অতি শীঘ্ৰেই আইনীভাৱে যি ব্যৱস্থা হয় ল'ব লাগে। আমি আৰক্ষী প্ৰশাসনকো আমি তাৰ বাবে আমি অনুৰোধ জনাইছোঁ যে আৰু কথা পাতিম আপোনাৰ লগত। ছাৰ, আমি দেখিবলৈ পাইছিলোঁ যে সৰু ল'ৰা ছোৱালী জড়িত হৈছিলে শিলগুটি মৰাত। আমাৰ হাতত ভিজুৱেলছ আছে। সৰু ল'ৰা ছোৱালী জড়িত হৈছে, ডাঙৰ জড়িত হৈছে। আচলতে এই কথাটো কি বুজাইছে? কণ শিশু, তেওঁলোক শিশু অৱস্থাত আছে, হাতত শিলগুটি লৈ থানালৈ শিলগুটি মৰা, গাড়ীলৈ শিলগুটি মৰা ভিজুৱেলছ আমাৰ হাতত আছে। একচুৱেলি যিটো পৰিৱেশটো যিটো নষ্ট কৰিছে, এইটোত যিখিনি ক্ৰাউডত যিখিনি ল'ৰা আছিলে তেওঁলোক একচুৱেলি ভিক্টিমৰ পৰিয়ালৰ মানুহ নহয়, বা পূব চানমাৰী, পশ্চিম চানমাৰী অঞ্চলৰো নহয়। বিভিন্ন ঠাইৰ পৰা তেওঁলোক আহিছে আৰু এইটো এটা প্ৰি প্লান্ড আছিলে যে আৰক্ষীৰ ওপৰত এটেক কৰা বুলি।
আৰু যে মানে আমি তেওঁলোকক বহুত ধৰণে শান্তিপূৰ্ণভাৱে আলোচনা চলি আছিলে তেওঁলোকক বাৰে বাৰে কৈ থকা হৈছিলে যে বিভাগীয়ভাৱে আমাৰ সন্মানীয় আৰক্ষী সঞ্চালক প্ৰধান মহোদয়ে কি নিৰ্দেশ দিছে গোটেইখিনি ব্যৱস্থা তেওঁলোকক বুজাই থকা হৈছিলে কিন্তু সেই তাৰ মাজত কেইজনমান ল'ৰা আছিলে যিয়ে অতি উগ্ৰভাৱে ব্যৱহাৰ কৰি আছিলে তেওঁলোকক আমি যেতিয়া ইয়াৰ পৰা যাবলৈ দিয়া হৈছিলে আৰক্ষীৰ ফালে তেওঁলোকে শিলগুটি নিক্ষেপ কৰিছিলে আৰু শেষত আৰক্ষীয়ে আমাৰ খেলমাটি আউটপোষ্টতো শিল মাৰিছিলে এখন আৰক্ষীৰ বলেৰো বাহন তেওঁলোকে ক্ষতিগ্ৰস্ত কৰিছে শেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আমি ৩-0 গুলীচালনা কৰিব লাগে এদল মানুহ থানাৰ ভিতৰত সোমাই আহিছিলে বিনা বাধাই আৰক্ষীও পলাবলৈ সেইটো সময়ত বাধ্য হৈছিলে ক্ৰমে ক্ৰমে কথাবিলাক পোহৰলৈ আহিছে সেইটো সময়ত আপোনালোকে সেই ক্ৰাউডটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে সেই জনসমাগম নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ নিৰ্দেশ পোৱা নাছিলে নেকি নহয় তেনেকুৱা নহয় একচুৱেলি এইটো এটা শান্তিপূৰ্ণ আলোচনাহে আছিলে যিহেতু তেওঁলোকৰ পৰিয়ালৰ এজন মানুহ আৰক্ষী আউটপোষ্টত অনাৰ পিছত মৃত্যু হৈছে ডেফিনেটলি তেওঁলোকৰ এটা ইম'চনেল এটেচমেণ্ট আছে তো তেওঁলোকে আহি সেইটোৰ অভিযোগ দাখিল কৰি আছিলে আৰু আমি শান্তিপূৰ্ণভাৱে আলোচনা কৰি আছিলোঁ তেওঁলোকক জনাই আছিলোঁ যে আমাৰ আৰক্ষী তৰফৰ পৰা প্ৰশাসনৰ তৰফৰ পৰা কি কি পদক্ষেপ গ্ৰহণ কৰা হৈছে কিন্তু সেই ক্ৰাউডটোত কেইজনমান এনেকুৱা ল'ৰা আছিলে যিয়ে এই তেওঁলোকৰ ভিক্টিমজনৰ লগত কোনো সম্পৰ্ক নাই তেওঁলোক আনছ'চিয়েল এলিমেণ্ট তেওঁলোকে এই পৰিৱেশটো বিনষ্ট কৰিবলৈ আহিছিলে ইয়াত এজন তৃতীয় পক্ষৰ হাত আছে তো আমি সেই অনুসন্ধান এতিয়া কৰি আছোঁ অলৰেডি জাহাংগীৰ আলী বুলি যিজন মাষ্টাৰ মাইণ্ড আছিলে তেখেতক আমি কৰায়ত্ব কৰিছোঁ তেখেতক এৰেষ্ট কৰা হৈছে আৰু পৰ্যায়ক্ৰমে আমাৰ হাতত ভিজুৱেল আছে এতিয়ালৈকে এজনক আমি যিজন মেইন মাষ্টাৰ মাইণ্ড আছিলে গোটেই ষ্টোন পেল্টিং ইনচিডেণ্টটোৰ তো তেখেতক আমি অলৰেডি এৰেষ্ট কৰিছোঁ আৰু পৰ্যায়ক্ৰমে আমি বাকী যিখিনি ল'ৰা ইনভলভ আছিলে গোটেইখিনিক আইনীভাৱে আমি ব্যৱস্থা কৰিম ধন্যবাদ জাহাংগীৰ আলীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এটা কথা আমি গম পাইছোঁ জাহাংগীৰ আলীক গ্ৰেপ্তাৰ কৰিছে আৰু জাহাংগীৰ আলীক গ্ৰেপ্তাৰ কৰাৰ পিছত হয়তো তথ্য পোহৰলৈ আহিব আৰু কোন কোন জড়িত আছে কোন জড়িত কোনেও আচলতে প্ৰভোগ কৰিছিলে কোনে উচতাইছিলে এইসকল লোকক মই আপোনাৰ ওচৰলৈ আহিছোঁ যে যিটো ঘটনা সংঘটিত হ'ল আৰক্ষীৰ জিম্মাত এজন লোক তেওঁ অপৰাধী নে নিৰপৰাধী আমি ক'বলৈ জনাই আৰক্ষী জিম্মাত এজন লোক মৃত্যু হৈছে সেই কথাটো প্ৰথম কথা নিন্দনীয় ঘটনা এইটো এটা আৰক্ষী এটা ঘটনা কাৰণ আৰক্ষী জিম্মালৈ আনোতে তেখেতক স্বাস্থ্য পৰীক্ষা কৰিব লাগে সুস্থ হৈ আছে নে নাই প্ৰথম কথা মৃত্যু হ'ল সেইটো এটা ডাঙৰ ঘটনা সংঘটিত হ'ল তাৰপিছত আৰক্ষীক আক্ৰমণ কৰিলে সাংবাদিকক আক্ৰমণ কৰিলে আৰক্ষী থানা ভাঙি দিবলৈ যত্ন কৰিছিলে আৰক্ষী বাহন ভাঙিলে কৈছে এই সমগ্ৰ ঘটনাটো আমচুৱে কেনেধৰণৰ ভূমিকা পালন কৰিব হয় প্ৰথমে যোৱাকালি যিজন মানুহক উঠাই অনা হৈছিলে সেই মানুহজন থানাতে মৃত্যু হোৱা ঘটনাটোক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে এই মানুহজনৰ মৃত্যুত নিশ্চিতভাৱে কিবা ৰহস্য আছে গতিকে আমি অসম চৰকাৰ আৰু প্ৰশাসনক অনুৰোধ জনাইছোঁ এক উচ্চস্তৰীয় মানে তদন্তৰ জৰিয়তে কোন ব্যক্তি এই ঘটনাটোৰ লগত জড়িত আছে তাক চিনাক্ত কৰিবৰ কাৰণে আৰু ইতিমধ্যে সঞ্জীৱ লাহন আপোনাক এই মুহূৰ্তত আপোনাৰ আমি বিৰতি ল'ব লাগিব বিৰতিৰ পিছত আমি পুনৰ আহি আছোঁ আপোনাৰ ওচৰলৈ আপুনি লাইনতে থাকক এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল কাৰেক্ট পাহাৰত খুন্দা মাৰিছিল আৰু খুন্দা মৰাৰ ফলত তেওঁৰ মৃত্যু হৈছিল তেওঁৰ শৱদেহো বিচৰাত বহুদিন লাগিছিলে তেওঁৰ সৈতে যিসকল লোক আছিলে বিমান চালক হেলিকপ্টাৰ চালকজনৰ সৈতে সকলোৰে মৃত্যু হৈছিল তেতিয়া প্ৰশ্ন উঠিছিল তেওঁৰ মৃত্যুত নাক্সাল সন্ত্ৰাসবাদী জড়িত হৈ আছে বুলি বিভিন্নজনে দাবী কৰিছিল তদন্ত ঘোষণা কৰা হৈছিল তদন্ত চলিলে কিন্তু তদন্তৰ প্ৰতিবেদন আংশিকভাৱেহে মুকলি কৰা হ'ল হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱা আন এগৰাকী মুখ্যমন্ত্ৰী হৈছে দৰ্জী খাণ্ডু 2011 চনত অৰুণাচলৰ মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুৰ এক হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল তেওঁ গৈ আছিল টাৱাঙৰ পৰা ইটানগৰলৈ তেওঁৰ হেলিকপ্টাৰখনেও খুন্দা মাৰিছিল এটা পাহাৰত আৰু তেওঁৰ সৈতে যি কেইজন আছিলে হেলিকপ্টাৰখনত সকলোৰে মৃত্যু হৈছিল আৰু তেওঁৰ বিচৰা কাৰ্যটো বহুদিন লাগিছিলে হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হৈ পৰি গৈছিল এক দুৰ্গম স্থানত যি স্থানত মানুহ যোৱাটো কষ্টসাধ্য আছিল তেনে আৰু বহুত উদাহৰণ আছে 2001 চনত মৃত্যু হৈছিল জিএমচি বালাজোগী এজন সেই সময়ৰ বিখ্যাত ৰাজনীতিবিদ তথা সেই সময়ৰ লোকসভাৰ অধ্যক্ষ তাৰ সমান্তৰালকৈ ভয়ংকৰ বিমান দুৰ্ঘটনাত পতিত হৈ
ৰক্ষা পৰা ৰাজনীতিকৰো বহুকেইটা উদাহৰণ আছে তাৰে এক অন্যতম উদাহৰণ আছে 1977 চনৰ এক বিমান দুৰ্ঘটনা যি দুৰ্ঘটনাত জড়িত হৈ পৰিছিল সেই সময়ৰ দেশৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই আৰু সেই দুৰ্ঘটনা সংঘটিত হৈছিল যোৰহাটত কিন্তু দুৰ্ঘটনাৰ পৰা কথমপি বাচি গৈছিলে ভাৰতৰ সেই সময়ৰ প্ৰধানমন্ত্ৰীগৰাকী বিমান দুৰ্ঘটনাৰ কথা ক'লে উল্লেখ কৰিবই লাগিব সুভাষ চন্দ্ৰ বসুৰ সেই বিমান দুৰ্ঘটনাৰ কথা যি দুৰ্ঘটনা সংঘটিত হৈছিল 1945 চনত সেই দুৰ্ঘটনাক লৈ যি ৰহস্য সেই ৰহস্য 100% আজিও কিন্তু ফাদিল হোৱা নাই পদুম ফুলৰ ঠাৰিৰে স্বাৱলম্বী হৈছে মণিপুৰৰ এগৰাকী মহিলা উদ্ভাৱনী উদ্যোগী হিজাম ৰঞ্জনৰ ব্যতিক্ৰমী পদক্ষেপ ইতিমধ্যে পদুমৰ ঠাৰিৰ খাদ্য সামগ্ৰীয়ে দখল কৰিছে বজাৰ পদুম ফুলক এক সফল ব্যৱসায়ত পৰিণত কৰিছে য়োগছাবি এণ্টাৰপ্ৰাইজৰ প্ৰতিষ্ঠাপক হিজাম ৰঞ্জনাই লোটাছ ৰাইজম সিজনিং লোটাছ টি শুকান ফলৰ মিঠাই তথা পদুম ফুলৰ ঠাৰিৰ চিপছ প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰি আহিছে মহিলা উদ্যোগীগৰাকীয়ে 2021 চনত থলুৱা সামগ্ৰীৰে ব্যৱসায় আৰম্ভ কৰা হিজাম ৰঞ্জনাই নিজে স্বাৱলম্বী হোৱাৰ লগতে আনকো দিছে লখিমপুৰ খেলমাটি থানাত উত্তপ্ত পৰিস্থিতি এতিয়াও হামকাটা নাই পৰিস্থিতি আৰক্ষীৰ জিম্মাত আসামী মিত্ৰক কেন্দ্ৰ কৰি পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে উত্তেজিত ৰাইজে খেলমাটি থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ঘটনাস্থলীত আৰক্ষী বাহনলৈ শিলগুটি নিক্ষেপ কৰিছে আহত হৈছে কেইবাগৰাকী আৰক্ষী আৰু সাংবাদিক আৰক্ষীৰ বাহন ভাঙি লণ্ডভণ্ড কৰিছে প্ৰতিবাদকাৰীয়ে আমাৰ লগত আছে সঞ্জীৱ লাহন পুনৰ আহিছো আপোনাৰ ওচৰলৈ এতিয়াও চেপা উত্তেজনা বিৰাজ কৰিছে আপুনি যেদৰে উল্লেখ কৰিছে এতিয়াও সম্পূৰ্ণভাৱে হামকটা নাই পৰিস্থিতি হয় প্ৰিয়ংকা এতিয়াও পৰিস্থিতি খামকটা নাই যেহেতু পুলিচৰ সাইৰেনৰ শব্দ যেটো অঞ্চলত এই ঘটনাটো সংঘটিত হৈছিল এতিয়াও সাইৰেনৰ শব্দ বাজি আছে কাৰণ পুলিচৰ সাইৰেনৰ শব্দ শুনিলে ইতিমধ্যে সাধাৰণ লোকে উত্তেজনাত ভুগে যেহেতু ক'ত কি হ'ব ঠিক নাই কাৰণ পুৱাৰ ভাগত যেটো পৰিৱেশ সৃষ্টি হ'ল এই মই যি স্থানত উপস্থিত আছো এই স্থানত এই আচলতে ক'বলৈ গ'লে ইয়াত আইন কানুন বা ভদ্ৰলোক বা সাধাৰণভাৱে জীৱন যাপন কৰিব বিচৰা লোক থকাৰ কোনো পৰিৱেশ নাছিলে মই আপোনালোকৰ কথাখিনি আধৰুৱা হ'ল যে দেখিছোঁ কণ ছাত্ৰ ছাত্ৰীও জড়িত হৈছিলে আৰক্ষীলে শিলগুটি মৰাত বা থানা ভাঙিবলৈ আহিছিলে তেওঁলোকে কি প্ৰতিবাদ কৰিছে কাৰ হৈ প্ৰতিবাদ কৰিছে হয়তো নাজানেও এই সকলোকক কোনোবাই উচতাইছে বুলি আপোনালোকৰ ভাৱ নহয়নে হয় যি পৰিস্থিতি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে তাৰ কাৰণে আমি দুখিত আমি মৰ্মাহত যে যিবিলাক মাইনৰ ল'ৰা এই মাইনৰ ল'ৰাখিনিও প্ৰতিবাদত গুচি আহিছিলে গতিকে এই বিষয়টো গোটেই মানে ঘটনাটো আমাৰ টাউন এলেকা আৰু খেলমাটি থানা গোটেইটো CC কেমেৰাৰ ফুটেজ আছে গতিকে বিষয়টো নিশ্চিতভাৱে আইনী ব্যৱস্থা লোৱা হ'ব গতিকে আমি প্ৰশাসনৰ ওচৰত এইটোৱে দাবী জনাইছোঁ যে এই যিজন লোকৰ আশ্ৰফ আলী নামৰ লোকজন নিহত হ'ল এই লোকজনৰ ভিডিঅ'গ্ৰাফিৰ যোগেদি পোষ্টমৰ্টম হ'ব লাগে আৰু এইটো হত্যাকাণ্ড নে হাৰ্ট এটেক এইটো স্পষ্ট হ'ব লাগে আৰু উচ্চস্তৰীয় এটা তদন্তৰ জৰিয়তে গোটেই বিষয়টো পোহৰলৈ আনিব লাগে আৰু ইয়াৰ লগত জড়িত যিসকল আৰক্ষী বিষয়া আছে বিশেষকৈ যদি আৰক্ষী বিষয়াৰ অৱহেলাত এই ঘটনাটো সংঘটিত হ'ব পাৰিছে তেওঁসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব লাগে আৰু আজি অপ্ৰীতিকৰ যিটো পৰিস্থিতি হৈছে এই পৰিস্থিতিৰ গইনালৈ যাতে সাধাৰণ যিসকল নিৰ্দোষী মানুহ সেইসকলক যাতে গ্ৰেপ্তাৰ কৰিব লগা নহয় তাৰ কাৰণেও আৰক্ষী প্ৰশাসনক সজাগ আৰু দৃষ্টি ৰাখিবৰ কাৰণে মই আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আৰু সমগ্ৰ ঘটনাটোক আমি অগণতান্ত্ৰিক যিটো পৰিৱেশ সৃষ্টি হৈছে তাক আমি নিন্দা জনাইছোঁ আৰু দুখ প্ৰকাশ কৰিছোঁ আৰু আমি মৰ্মাহত হৈছোঁ এতিয়া দেখা পোৱা গৈছে যে তাৎক্ষণিকভাৱে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে 3গৰাকী আৰক্ষীক এগৰাকী SI দীপাংকৰ চাংমাই 2গৰাকী কনিষ্টেবল তেখেতক তাৎক্ষণিকভাৱে নিলম্বন কৰিছে আৰু তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিবৰ কাৰণে এজন উচ্চস্তৰীয় আৰক্ষী বিষয়াক নিযুক্ত কৰিছে ভাবেনে আৰক্ষীৰ যিটো তদন্ত সঠিক দিশত আগবাঢ়িছে
হয় আমি এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে আমি যেতিয়া আহি পাইছিলোঁ আহি পাই আমি উত্তেজিত ৰাইজক আমি আশ্বস্ত কৰিব আমি বিচাৰিছিলোঁ যে আপোনালোকে কি বিচাৰে ৰাইজৰ ফালৰ পৰা বহুতে বহুত ধৰণৰ কথা কৈছিলে আৰু আমিও ডিমাণ্ড দিছিলোঁ যে যিজন ইনচাৰ্জৰ অধীনত সেই আছামীজন আছিলে সেই ইনচাৰ্জক তাৎক্ষণিকভাৱে নিলম্বনৰ দাবী জনাইছিলে আৰু সেই আমাৰ দাবী মানি DGP GP সিং ডাঙৰীয়াই তাৎক্ষণিকভাৱে সেই ইনচাৰ্জ অফিচাৰজনক নিলম্বন কৰিছে তাৰ বাবে আমি DGP GP সিং ডাঙৰীয়াক লগতে পুলিচ প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ লগতে যিটো ঘটনা অপৰিত্যকৰ পৰিস্থিতি যিটো হৈ গ'ল সেইটো অগণতান্ত্ৰিক গতিকে এই ঘটনাক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ গতিকে আমি এনেকুৱা ধৰণৰ ঘটনা কোনো ধৰণে আমি কামনা নকৰোঁ গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন নামছো লখিমপুৰ জিলা সমিতিয়ে এই ঘটনাৰ লগত যিসকল দুষ্কৃতিকাৰী জড়িত হৈ আছে তেওঁলোকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ সমান্তৰালভাৱে আমাৰ যিজন মৃত ব্যক্তি আশ্ৰফ আলী যিজন মৃত্যু হৈছে তেওঁৰ পৰিয়ালে যাতে ন্যায় পায় এই ব্যৱস্থাও কৰিবৰ কাৰণে আমি প্ৰশাসনৰ লগতে অসম চৰকাৰক দাবী জনাইছোঁ আশ্ৰফ আলীৰ বিৰুদ্ধে আৰক্ষীৰ হাতত কিছু তথ্য আছে যে মোবাইল চুৰিৰ লগত জড়িত বা এই যিটো আশ্ৰফ আলীৰ ভাষ্যৰ ভিত্তিত বঙালমৰাত গৈ অভিযান চলোৱাৰ কথা আছিলে সেই কথাটো ইতিমধ্যে আৰক্ষীয়ে আমাৰ আগত স্পষ্টকৈ কৈছে কিন্তু সেইজন অপৰাধীক হত্যা কৰাৰ অধিকাৰ আৰক্ষীক কোনেও দিয়া নাই সংবিধানেও দিয়া নাই আৰু আশ্ৰফ আলীৰ লগতে আৰু 5জন আছিলে অৰ্থাৎ এই খেলমাটি অঞ্চলৰ আশে পাশে যি অপৰাধজনিত কাম কাজ সেইখিনি কিন্তু চলি আছে নিশ্চয় সেইখিনি আপোনালোকৰ চকুত পৰিছে চাগে নিশ্চয় হয় ধৰক তেখেতৰ যদি কিবা অপৰাধজনিত কিবা কাম কৰিছে বা ক্ৰাইম কৰিছে সেইটো আইনৰ দৃষ্টিত যিটো শাস্তি হয় বা আইন আছে আইনমতে সেইটো কৰক তাত আমাৰ ক'বলগীয়া কোনো কথা নাই একাংশ লোকে থানা ঘেৰাও কৰি এনে প্ৰতিবাদ সাব্যস্ত কৰিছিলে সঞ্জীৱ লাহন এই মুহূৰ্তত ধন্যবাদ জনাইছো আপোনাক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰিব লগা হৈছিল খেলমাটি থানাৰ ভিতৰত ৰহস্যজনকভাৱে এজন আছামী মৃত্যু হোৱাৰ পিছতে এনেদৰে উত্তপ্ত কৰি তুলিছিল পৰিস্থিতি আৰু ইয়াৰ লগে লগে সময় হৈছে অপৰাধ নামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ